নমস্কাৰ। নমস্কাৰ সৎ সাহেব। আপোনাৰ শুভ নামটো? মোৰ নাম লিলি কোচ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসমৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই 2019 চনৰ আগষ্ট মাহত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? যি হয়, মই পৰম্পৰাগতভাৱে যিটো আমাৰ সমাজে ভক্তি কৰে, ব্ৰহ্মা বিষ্ণু মহেশ কৃষ্ণ দুৰ্গা দেৱী এইবিলাকৰ ভক্তি কৰিছিলোঁ। আপুনি যিহেতু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি সাধনা কৰিছিলে, সেই সাধনাবিলাক আপুনি গুৰু ধাৰণ কৰি কৰিছিল নে এনেই কৰি আছিল? যি মই গুৰু ধাৰণ কৰা নাই, এনেই কৰিছিলোঁ। ঘৰত পূজা পাতি হৈছিল, তাত কৰিছিলোঁ, ভক্তি দিছিলোঁ, সেইটোৱেই কৰিছিলোঁ। আপুনি যিহেতু পৰিয়ালৰ লোকে কৰাৰ দৰে যিবিলাক ভক্তি সাধনা পৰম্পৰাগতভাৱে আপুনি কৰি আছিলে, ইয়াৰ পিছতো আপুনি সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই গুৰু মহাৰাজৰ শৰণত অহাৰ আগত মোৰ দেউতাই গুৰু মহাৰাজৰ দীক্ষা লৈছিল 2013 চনত। তো তেখেতে আমাৰ ঘৰত টিভি আছিল, টিভিত সাধনা চেনেল আছিল। সাধনা চেনেলত গুৰুজীৰ সৎসংগ আহিছিল তেতিয়া 8 বজাত। সেই 8 বজাত গুৰুজীৰ সৎসংগ চলাইছিল। তো কেইবছৰমান 2-3 বছৰমান মই সৎসংগ চাইছিলোঁ। চোৱাৰ পিছত গুৰুজীয়ে তাত শাস্ত্ৰত যিটো লিখা আছে সেইটো প্ৰমাণ সহিত গুৰুজীয়ে বুজাই দিছিল। আৰু সেই জ্ঞানটো মই গুৰুজীৰ কৃপাত, সন্ত ৰামপালজী মহাৰাজৰ কৃপাত বুজি পাইছিলোঁ। বুজি পোৱাৰ পিছত মই তেখেতৰ শৰণত আহি নাম দীক্ষা লৈছোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন শুনি তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণাগত হৈ ভক্তি সাধনা কৰি আছে। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ চাওঁ, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে সেই অনুভৱ আমি জানিব বিচাৰিছোঁ। যি হয়, পৰমাত্মা গুৰুজীৰ কৃপাতটো বহুতেই লাভ পাইছোঁ, এতিয়াও পাই আছোঁ। প্ৰথমটো হ'ল যে এই যে ভক্তি মাৰ্গ, সকলো সময়তে মোৰ মাজত এটা কুৱেশ্যন আহিছিল যে পৰমাত্মা যদি এজনেই হয়, তেনেহ'লে আজি আমাৰ সমাজত জাতি, তাৰপাছত হিন্দু ধৰ্ম, এই যে খ্ৰীষ্টান, এনেকৈ আমি কিয় মাৰপিট কৰোঁ? তাৰপিছত কোনোবাই কয় শিৱ ডাঙৰ, কোনোবাই কয় ব্ৰহ্মা ডাঙৰ, কোনোবাই কয় বিষ্ণু, যিয়ে যাৰ ভক্ত তেখেত সেই ভগৱানকে ডাঙৰকৈ নিজৰ মাজতে হাই কাজিয়া কৰি থাকে। সেইটোতো ভক্তি নহয়। পৰমাত্মা যদি এজনেই হয়, তাহলে আমি কিয় বেলেগ ভাগত ভাগ হৈ আছোঁ? সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানৰ পিছত সেইটো পাইলোঁ যে পূৰ্ণ পৰমাত্মা কবিৰ পৰমাত্মা হৈছে সেই পূৰ্ণ পৰমাত্মা, যিয়ে মুখ্য দিয়ে। বাকী দেৱ দেৱীবিলাকৰো ক'ত কাৰ স্থান সেইবিলাকো পৰমাত্মাই প্ৰমাণ সহিত বুজাই দিছে। পৰমাত্মাৰ কৃপাত যে নিচা যিটো আছে, আজিকালি যুৱক যুৱতীয়ে নিচাত এনেকুৱা হৈ গৈছে, এই যে গুটকা, পাণ, বিড়ি, চিগাৰেট, মদ, মাংস এইবিলাক খাই থাকে। পৰমাত্মাৰ জ্ঞানত এইবিলাক মই নাই, আগতো খোৱা নাই, কিন্তু যিটো তামোল পাণ এইবিলাক যি ছোটো মোটো সৰু নিচা আছিল, সেইটোও মোৰ দূৰ হৈ গৈছিল। মানসিক যিটো টেনশ্যন সেইটোও মোৰ এতিয়া নাই। পৰমাত্মাৰ কৃপাত মই এতিয়া LLB পঢ়ি আছোঁ। তো কেৰিয়াৰৰো মোৰ এইটো টেনশ্যন নাই, কাৰণ পৰমাত্মা যা কৰিব মংগলে কৰিব, নিজৰ কৰ্ম কৰিবই লাগিব। সেইটোৱেই লাভ পাইছোঁ। আৰু শাৰীৰিকভাৱে যিটো বেমাৰ আজাৰ, সেইটোৰ পৰাও মুক্তি পাইছোঁ। সেইটোৱে। আৰু আমাৰ পৰিয়ালত হাই কাজিয়া একো নাই, সেইটো পৰমাত্মাৰ কৃপাত। মোৰ দেউতাও লৈছে শৰণ, মাকো লৈছে শৰণ। এইটো এটা সুস্থ পৰিৱেশ হৈছে। আৰু পৰমাত্মাৰ কৃপাত বহুতো পাপ কৰ্মৰ পৰা মুক্তি পাইছোঁ। তাৰপৰা ৰিলছ ফিল্ম যে এইবিলাক দেখি যে সময় যিটো নষ্ট হয়, সেইটোও পৰমাত্মাৰ কৃপাত দূৰ হৈ গৈছে। আৰু আপোনালোকৰ গুৰু যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজে কবিৰদেৱক পৰমাত্মা বুলি আপোনালোকক ভক্তি সাধনা কৰিব দিয়ে। আমাৰ সমাজত প্ৰচলিত আমি পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশকে অজৰ অমৰ বুলি ভক্তি সাধনা কৰি আহিছোঁ। তেনে ক্ষেত্ৰত আমি এই কথাষাৰ কেনেকৈ মানি ল'ম যে কবিৰ চাহেবেই পৰমাত্মা হয়? যি হয়, এইটো এটা কুৱেশ্যন। সকলোৱে ভাবে যে ব্ৰহ্মা বিষ্ণু শিৱ এইবিলাকেই প্ৰকৃত ভগৱান বুলি ভাবে। আৰু টিভি চিৰিয়েলতো এখেতসকলৰো আহে, এখেতসকলকে কি ভাবি লয় যে এখেতসকলে প্ৰধান। কিন্তু যেতিয়া আপোনালোকে যেতিয়া সৎসংগ চাব সন্ত ৰামপালজী মহাৰাজৰ, সেই শাস্ত্ৰতেই শ্ৰীমদ ভাগৱত গীতাই কওক, বেদে কওক, পুৰাণ কওক, বা বাইবেলে কওক, বা কোৰাণ শৰীফে কওক, এইবিলাক পবিত্ৰ গ্ৰন্থতে প্ৰমাণ আছে। যেনেকুৱা মই হিন্দু ধৰ্মৰ হওঁ, শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 17 শ্লোক 23 ওম তৎ সৎ, এই যে 3 পুৰুষৰ বৰ্ণনা কৰা আছে। ওম কোন হয়? কাল ব্ৰহ্ম। তাৰপিছত তৎ কোন পুৰুষ হয়? পৰব্ৰহ্ম। আৰু সৎ সেই পূৰ্ণ ব্ৰহ্ম। সেই পূৰ্ণ ব্ৰহ্মই হৈছে কবিৰ পৰমাত্মা। সেই কবিৰ পৰমাত্মাৰ আন এটাই নাম হৈছে পূৰ্ণ ব্ৰহ্ম, পূৰ্ণ পৰমাত্মা। তো সেইকাৰণে মই বিশ্বাস কৰিছোঁ যে কবিৰদেৱে হৈছে পূৰ্ণ পৰমাত্মা।
যিহেতু আপুনি এতিয়া বিশ্বাস কৰি পেলাই কবিৰদেৱকে পৰমাত্মা মানি ভক্তি সাধনা কৰি আছে সন্ত ৰামপাল গুৰুমাজে যি আপোনালোকক জ্ঞান প্ৰদান কৰিলে সেই হিচাপে এই ক্ষেত্ৰত আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰিম যে ভাৰতবৰ্ষততো লাখো সৎগুৰু আছে কিন্তু যেতিয়া তেখেতসকলৰ মানে সৎসংগ বা তেখেতসকলৰ যিটো জ্ঞান চৰ্চা শুনিব তেখেতসকলে যিটো জ্ঞান চৰ্চা দিয়ে সেইটো দিয়ে দন্থ কথা তাত কোনো মানে প্ৰমাণ নিদিয়ে মানে যিয়ে মানে কৃষ্ণৰ ভক্ত তাহলে কৃষ্ণ কৃষ্ণই কৈ থাকে যে কৃষ্ণই মহান কৃষ্ণৰে ভক্তি কৰা কোনোবাই ৰাধাৰ কয় ৰাধা কিন্তু বেদত কি লিখা আছে শ্ৰীমদ ভাগৱত গীতাত কি লিখা আছে কোৰাণ শৰীফ বা 18 পুৰাণত কি লিখা আছে সেইবিলাক কেতিয়াও তেখেতসকলে পঢ়াই আমাৰ সন্ত ৰামপালজী মহাৰাজ যেনেকৈ পঢ়াই দেখুৱাই বুজাই দিয়ে সেইটো কোনো জগতত যিবিলাক গুৰু ধাৰণ কৰি আছে সেইবিলাক কোনো দিনৰ মানে আজি পৰ্যন্ত কেতিয়াও বুজাই নিদিয়ে কাৰণ তেখেতসকলৰ সেইটো জ্ঞানেই নাই সেইকাৰণে মই কম যে সন্ত ৰামপালজী মহাৰাজে হৈছে প্ৰকৃত গুৰু কাৰণ তেখেতসকলে যিটো মানে আছে সঁচা কিতাপত বৰ্ণনা দিয়া আছে গ্ৰন্থত আমাৰ ধৰ্ম সেইটোৱে কৈ দিয়ে বাকী ধৰ্মগুৰুবিলাক কেতিয়াও মানে ক'ব নোৱাৰিব যে ওম তৎ সতৰ মেইন মিনিংটো কি আৰু এটা কথা জানিব বিচাৰিছোঁ বহুতে কয় যে ভক্তি আচলতে বৃদ্ধ বয়সতে কৰিব লাগে ভক্তি কৰাৰ কিবা সময়সীমা আছে নেকি আপুনি কি ক'ব বিচাৰে যি মই এইটো এটা সঁচা ঘটনা আধাৰিত কম মোৰ এটা ফ্ৰেণ্ড আছিল তেওঁৰ লগত মই মানে জ্ঞান চৰ্চা কৰিছিলোঁ তেওঁ মোক বহুতবাৰ কৈছিল যে এই ভক্তি কৰা এতিয়া সময় নাই এতিয়া এনজয় কৰা কলেজ লাইফ এইবিলাক কি কৰি আছা নাচা গান কৰা পিকনিকত যোৱা কিন্তু তেওঁক কৈছিলোঁ যে ভক্তি কৰা তেওঁ কৈছিল যে এতিয়া নহয় বিয়া কৰিম তাৰপিছত মানে বুঢ়া হ'ম যেতিয়া ফ্ৰী হ'ম তেতিয়া ভক্তি কৰিম আৰু এটা মানে 2022 চনত এটা মানে দুৰ্ঘটনাত মোৰ ফ্ৰেণ্ডৰ মৃত্যু হৈ গ'ল তো মই ভাবোঁ যে ভক্তিৰ কোনো সময়সীমা নাই আৰু জীৱনটো যদি মানুহ ভালকৈ বাচি থাকিব যায় ভক্তি হৈছে প্ৰধান মাৰ্গ কাৰণ ভক্তিৰ জৰিয়তে আমি এটা সুস্থ জীৱনো যাপন কৰিব পাৰিম এটা সুস্থ নিজৰ এটা মানে চাৰিত্ৰিক গঠন কৰিব পাৰিম আৰু সেই সুস্থ নিজে যদি আমি নিজে এজন যদি সুস্থ মানুহ হয় আৰু আমাৰ চিন্তাধাৰণা যদি ভাল হয় তেনেহ'লে আমি এখন ভাল সমাজ গঢ়িব পাৰিম আজি আমাৰ সমাজখনত মদ মাংস নিচাযুক্ত বস্তু মানে কম টকাত পোৱা যায় আৰু যুৱকবিলাকে এই পথতে চলি গৈছে আৰু সমাজখন এটা বেয়া কুৰীতিৰ দিশত চলি গৈছে তো মই ভাবোঁ যে ভক্তি কৰিলে সৎ জ্ঞান আহিব আৰু সৎ জ্ঞানৰ জৰিয়তে আমি ভাল কৰি বাচি থাকিব পাৰিম আৰু মানৱ জীৱনৰ যিটো মেইন কৰ্ম যিটো শ্ৰীমদ ভাগৱত গীতাতে কৈছে যে মানৱ জীৱনৰ মেইন কৰ্ম আত্মকল্যাণ আমাৰ আত্মাৰ কল্যাণ কৰিব লাগে আধ্যাত্মিক দিশত আমি সেইটোও কল্যাণ কৰিব পাৰিম দুয়োফালে আমাৰ লাভেই লাভ এতিয়া আপোনাৰ পৰা সেই অনুভৱ জানিব বিচাৰিছোঁ এখন সুস্থ সমাজ গঢ়িবলৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে কেনেধৰণৰ অৱদান আগবঢ়াইছে যি মই কম যে সন্ত ৰামপালজী মহাৰাজে সমাজত যি কুৰীতি প্ৰথা চলিছে একতো দহেজ লোৱা যিটো বিবাহ আজিকালি সমাজখনত এনে হৈছে মানে বিবাহ মানে মানুহক দেখুৱাই যে মোৰ কিমান টকা পইচা আছে আচল যিটো বিবাহৰ মিনিং সেইটোৱে বুজি নাপায় এজন দুখীয়া মানুহৰ যদি মানে অলপ বিঘা যদি জমি থাকে যিটো কৰি তেখেতে জীৱন নিৰ্বাহ কৰে বেটিৰ ছোৱালীৰ বিবাহৰ কাৰণে সেইটোও বিক্ৰী কৰি দিয়ে তাৰপিছত কোনোবাই লোনো লয় মানে লৈ বিবাহ দিয়ে মানে মানুহক দেখুৱাই যে এইটো কিন্তু সন্ত ৰামপালজী মহাৰাজৰ সেইটোৱে মানে কি হয় যে কোনো দহেজ নলোৱাকৈ গুৰুজীৰ নামদান ক্ষেত্ৰত বিনামূলীয়াকৈ বিবাহ হয় এই বিবাহত অসুৰ নিকন্দন ৰমণীক পঢ়োৱা হয় তাত সন্ত ৰামপালজী মহাৰাজে সমাজত যিটো যৌতুক প্ৰথা যিটো কুৰীতি চলি আছে যাৰ কাৰণে আজিকালি মানুহ ছোৱালীক নিজৰ মাথাৰ বোজ বুলি ভাবে এইটো মই দেখিছিলোঁ মানে কয় মোৰ মাথাত এতিয়াও বোজ আছে কাৰণ মোৰ ঘৰত এজনী কুমাৰী ছোৱালী আছে কিন্তু সন্ত ৰামপালজী মহাৰাজৰ যিটো মানে যে নহয় ছোৱালী ল'ৰা সকলোৱে সমান ঠিক আছে আৰু বিবাহটো হৈছে যে দুজন মানুহৰ নিজৰ ইচ্ছাত একেলগে নিজৰ জীৱন যাপন মানে থাকিব তো সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যত তেখেতসকলৰ যিবিলাক মানে ভক্ত আছে কোনো যৌতুক লোৱাও নাই দিয়াও নাই বিনামূলীয়াকৈ 33 কোটি দেৱী দেৱতা যিবিলাক আমাৰ আছে হিন্দু ধৰ্মত তেখেতৰ সাক্ষী তাৰপিছত পৰমাত্মাৰ সাক্ষী লৈ অসুৰ নিকন্দন ৰমণী স্তুতি কৰাই এই বিনামূলীয়া বিবাহ কৰোৱা হয় তাৰপিছত এই যে মদ মাছ মাংস জীৱ হত্যা তাৰপিছত টিভি চিৰিয়েল এই যে বেয়া বেয়া গান ছবি এই যে আজিকালি যুৱকবিলাক যে এই দিশত গৈছে পৰমাত্মা সেইটোৰ পৰাও দূৰত ৰাখে তাৰপিছত পৰমাত্মাৰ ৰক্তদান শিবিৰ তাৰপিছত যেতিয়াই সমাজত কিবা মানে দুৰ্ঘটনা ঘটে আমি ৰিচেণ্টলি দেখিলোঁ পৰমাত্মাৰ মানে সন্ত ৰামপালজী মহাৰাজৰ ছ'চিয়েল মিডিয়াত যে তেখেতৰ ভক্তবিলাকে কেনেকৈ য'ত বান পীড়িত হৈছে বা কিবা কাৰণত কোনো সমাজৰ লোকে যদি কিবা প্ৰব্লেমত এটা মানে ফেচ কৰিছে তেখেতসকলৰ ভক্তই তেখেতসকলক মানে সেই প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে সকলো সময়তে আগবাঢ়ি আহে
যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ আজি আপুনি অনুভৱ দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাক যিসকল দৰ্শকে আজি টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে আমাৰ যুৱ প্ৰজন্মক যাতে তেওঁলোকেও আপোনাৰ দৰে নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে মই যুৱ প্ৰজন্মক এইটোৱেই ক'ম যে ৰিলছ চাই যিটো আপোনালোকে সময় নষ্ট কৰি আছে মানৱ জীৱনটো বহুত মূল্যৱান আজি আছে আপুনি কালি নাথাকিবও পাৰে তো মই ক'ম যে সন্ত ৰামপালজী মহাৰাজৰ ইউটিউব চেনেল তাৰপিছত টিভি তাৰপিছত ছ'চিয়েল মিডিয়াত তেখেতৰ নাম চাৰ্চ কৰিলে চেনেল আহি যাব তেখেতৰ সৎসংগ এবাৰ হ'লেও শুনক দিনত 24 ঘণ্টা আছে কিমান কাজ তাৰপিছত 3-4 ঘণ্টাটো এনেই মানুহ মানে ব্যৰ্থ কৰে এঘণ্টা টাইম ওলাই তেখেতৰ সৎসংগ চাওক তেখেতে শাস্ত্ৰ বিধি মতে যিটো মানে ভক্তি কৰিব লাগে সেইটো প্ৰমাণ দেখুৱাই পৰমাত্মাই বুজাই দিয়ে তেখেতৰ সৎসংগ এবাৰ শুনক জ্ঞান বুজি পাওক আৰু কম যে তেখেতৰ শৰণত আহক আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব যি তেখেতৰ যেতিয়া তেখেতৰ ইউটিউব চেনেল বা ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰাম বা টিভি চেনেলত যেতিয়া তেখেতৰ সৎসংগ শুনিব তাৰ তলত তেখেতৰ মানে ফোন নাম্বাৰ আহিব সেই ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিব যোগাযোগ কৰিলে বিনামূলীয়াকৈ সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল জি ধন্যবাদ সৎ চাহেব